যি জগতগুৰু শ্ৰীমন্ত শংকৰ জয়তে আপোনালোকৰ জনপ্ৰিয় চেনেলৰ জৰিয়তে অসমৰ সমূহ ৰাইজলৈ ইংৰাজী নতুন বৰ্ষ আৰু মাঘ বিহুৰ ওলগ জনালোঁ। কথা হ'ল আপোনালোকে ইতিমধ্যেই গম পাইছে যে অহা 29 জানুৱাৰী তাৰিখৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পৰম পবিত্ৰ শ্ৰী পুণ্যশ্লোক শ্ৰী ৰমাকান্ত মুখিয়াতা সমন্বয় ক্ষেত্ৰত একশৰণ ভাগৱতী সমাজৰ উদ্যোগত 5দিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজৰ 56 সংখ্যক পৰম মংগলময় অষ্টপহৰ পালনাম কীৰ্তন ইয়াত অনুষ্ঠিত হ'ব। ইয়াৰ লগতে সংগতি ৰাখি আমি 30 তাৰিখে ইয়াত আমাৰ এটি প্ৰকল্প আচাৰ্য ইলাৰাম দাস আধ্যাত্মিক প্ৰকল্পৰ যি আমাৰ আধাৰশিলা সেই আধাৰশিলা ইয়াতে স্থাপন কৰা হ'ব। আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা 2025 বৰ্ষৰ যি জানুৱাৰী মাহৰ 16 তাৰিখে মৰিগাঁৱত অসম চৰকাৰৰ যি কেবিনেট বহিছিলে সেই কেবিনেটৰ অন্তৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচাৰ্য ইলাৰাম দাস বাপৰ স্মৰণত আচাৰ্য ইলাৰাম দাস বাপৰ স্মৃতি ৰক্ষাৰ কাৰণে আৰু একশৰণ ভাগৱতী সমাজৰ নামত তেখেতে 5 কোটি টকাৰ এটা ধনৰাশি আবণ্টন দিছিলে আৰু সেই প্ৰকল্পটি এই স্থানতেই হ'ব। সেয়ে আমি তেখেতৰ পবিত্ৰ কৰকমলৰে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পবিত্ৰ কৰকমলৰে আমি ইয়াতে সেই আধাৰশিলা ভাগ স্থাপন কৰাৰ আমি মানস কৰি তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতৰ কাৰ্যালয়ে ইতিমধ্যে আমাক সুনিশ্চিত কৰিছে যে সেইদিনা তেখেত দিনটোৰ ভিতৰত কোনোবা এটা সময়ত আমাক প্ৰথমতে 11 বাজি আমি বিচাৰিছিলোঁ যদিও সেইদিনা বিভিন্ন কাৰ্যসূচী থকাৰ কাৰণে তেখেতে হয়তো আবেলি ভাগত আমাৰ ইয়াত আহি পদাৰ্পণ কৰিব আৰু আমি ডিজিটেলি আমি আমাৰ আধাৰশিলা আমি মুকলি কৰিম। আৰু ইয়াৰ লগতে আমি আচাৰ্য ইলাৰাম দাস বাপৰ সোঁৱৰণত এটি বঁটা আমি প্ৰদান কৰিবলৈ আমি মানস কৰিছোঁ। অৰ্থাৎ আপোনালোক সকলোৱে জানে যে আচাৰ্য ইলাৰাম দাস বাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশুদ্ধ ধৰ্মদৰ্শন প্ৰচাৰ প্ৰসাৰৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক কৰ্মৰ জৰিয়তে অসমীয়া সমাজখনলৈ এক অনবদ্য বৰঙণি আগবঢ়াই গৈছে। গতিকে তেখেতক পৰৱৰ্তী প্ৰজন্মৰ মাজত চিনাকি কৰি দিবলৈ আৰু পৰৱৰ্তী প্ৰজন্মৰ মাজত তেখেতৰ আদৰ্শৰাজি জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ পবিত্ৰ নামত আমি এটি বঁটা প্ৰদানৰ আমি আয়োজন কৰিছোঁ আৰু তাৰ বাবে আমি পোনপ্ৰথমবাৰৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বঁটাটিৰ বাবে আমি সুযোগ্য ব্যক্তি বুলি আমি ভাবিছোঁ। কাৰণ কিয় আচাৰ্য ইলাৰাম দাস বাপেশ্বৰে অসমীয়া সমাজ জীৱনৰ কাৰণে যিমানবোৰ কাম কৰিছে বা মানৱীয় প্ৰমূল্যবোধ উত্তৰণৰ কাৰণে যিমানবোৰ কাম কৰিছে তেনেকুৱা বহু কাম আমি বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মৰাজিৰ মাজত দেখা পাইছোঁ। তাৰোপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় দৰ্শন সমাজ ব্যৱস্থা পৰম্পৰা এইবোৰ ৰক্ষাৰ ক্ষেত্ৰত সাম্প্ৰতিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কাৰ্য কৰিছে এইখিনি অত্যন্ত আদৰণীয় আৰু আমাৰ বাবে গ্ৰহণযোগ্য। সেইকাৰণে সকলো দিশৰ পৰা চাই আমি পোনপ্ৰথমবাৰৰ বাবে তেখেতক আমি এই বঁটাভাগ আগবঢ়াবৰ কাৰণে আমি মানস কৰি সেই 30 দিনৰ মুকলি সভাতে আমি তেখেতক এই বঁটাভাগ দিয়াৰ আমি আগবঢ়োৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ভগৱানে কৰিলে এইখিনি কাৰ্য শুভ সম্পাদন হ'ব। আৰু তেখেতৰ আমি তেখেতৰ শুভ পদাৰ্পণ হ'লে আমি নিশ্চিতভাৱে আমি সকলোৱে আনন্দিত হ'ম আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় গোটেই 5 দিনৰ কাৰ্যসূচীত 1 লক্ষ ভকতৰ সমাৱেশ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে গোটেই প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। আমাৰ মূল ৰভাঘৰ, আমাৰ নামঘৰ, মণিকূট আৰু ভক্তসকলৰ বাবে আমাৰ ভোজনালয়, ভক্তসকল থকাৰ বাবে আমাৰ সুব্যৱস্থা, ভকত শিবিৰ এই সকলো আমি ধৰ্মধ্বজা বেদী ইত্যাদি আমি সকলো কামত ইতিমধ্যে আগবাঢ়িছোঁ আৰু সময়লৈকে আমি সকলোখিনি কৰি শেষ কৰিম বুলি আমি ঈশ্বৰৰ ওচৰতে ভৰসা কৰিছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতাও কামনা কৰিছোঁ। আৰু এই অঞ্চলৰ গোটেই অঞ্চলৰ বাবে মই ভাবোঁ এটা অত্যন্ত গৌৰৱৰ কথা এই কাৰণেই যে আচাৰ্য ইলাৰাম দাস এই অঞ্চলৰ এজন ব্যক্তি। তেখেত অসমৰ সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত এজন সকলোৰে গ্ৰহণযোগ্য এজন আধ্যাত্মিক নেতা হোৱাৰ উপৰি এই অঞ্চলৰ এজন ব্যক্তি হিচাপে মৰিগাঁৱত একমাত্ৰ তেওঁৱেই শংকৰদেৱ বঁটা বিজয়ী ব্যক্তি। গতিকে মই ভাবোঁ যে মৰিগাঁও অঞ্চলৰ লোকসকলে এই অনুষ্ঠানটোলৈ আহি
এই অনুষ্ঠানটো উৎসৱ বৃদ্ধি কৰাৰ লগতে তেখেতৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰিব বুলি মই গোটেই মৰিগাঁওবাসী ৰাইজকে এই আপোনালোকৰ চেনেলৰ জৰিয়তে নিমন্ত্ৰণ কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ গোষ্ঠীৰ যিখিনি বন্ধু আছে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক, এই অনুষ্ঠানটো হাইলাইট কৰক। আৰু এই অনুষ্ঠানটো আপোনালোকৰ মৰিগাঁৱৰ এটা সম্পদ হ'ব বুলি মই ভাবোঁ। অদূৰ ভৱিষ্যতে আমি এটা মিনি কলাক্ষেত্ৰৰ দৰে এটা অনুষ্ঠান কৰিম, যিটো অনুষ্ঠানলৈ আহিলে আচাৰ্য ইলাৰাম দাসৰ জীৱন কীৰ্তি সম্পৰ্কে সকলোৱে জানিবলৈ কোনো বাকী নাথাকিব। তাৰোপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ সকলো জাতি জনগোষ্ঠীক সামৰি এটা বৃহত্তৰ অসমীয়া জাতি তথা বৃহত্তৰ মানৱীয় জাতি গঠন কৰা গুৰুজনৰ যিটো আদৰ্শ, সেই আদৰ্শটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আচাৰ্য ইলাৰাম দাসে গোটেই জীৱন পৰিশ্ৰম কৰি গৈছে। সেই পৰিশ্ৰমখিনিক আমি সকলোৱে মিলি যদি সঁচা অৰ্থত মূল্যাংকন কৰিব পাৰোঁ, তেতিয়াহ'লে ভাবোঁ কি আমি এখন বৃহৎ অসমীয়া সমাজ গঢ়িবলৈ সক্ষম হ'ম। জয় জগতগুৰু শ্ৰীমন্ত